কৰিছো কওক আহি কাণ আমাৰ বুলি কওক কব নোৱাৰে কাৰণ কলে হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰীয়ে এনে এটা গতা মাৰিব অগপ গৈ খালত পৰিব বা ওপৰত উঠিব নোৱাৰিব খালত পৰিব আজি হেমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অগপই অৰ্ধপথে যাৱাৰ বাধ্য হৈছে অসমৰ মানুহৰ ভাৱাবেগ অসমৰ মানুহৰ নেত্ৰাধিকাৰ আঞ্চলিকতাবাদী বুলি কৈ প্ৰতাৰণাটো কৰিছে অসম চুক্তিক তেওঁলোকে নক্সাত কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ সমস্ত অপকৰ্ম এই উচ্ছেদ হোক নতুন পেঞ্চন নীতি হোক আমি যেতিয়া তাৰ বিৰুদ্ধে গৰ্জিছো এছেম্বলিত অগপ মনে মনে আছে এনপিএছৰ বিৰুদ্ধে গৰ্জাৰ সময়ত মই সুধিছিলো অগপ আপোনালোকে কিয় নামাতে অসুবিধা আছে কাৰণ দাদাই বেয়া পাব আজি অগপ দল হিমন্ত বিশ্ব শৰ্মাই চলাইছে মই কৈছো বকলমে হিমন্ত বিশ্ব শৰ্মা অগপৰ সভাপতি আজি অতুল বৰা কেশৱ মহন্ত ৱৰ্কিং প্ৰেচিডেণ্ট হৈ গৈছে আৰু ইয়াৰে প্ৰাৰ্থী ফণী ফুকন চৌধুৰী প্ৰায় ভাইচ প্ৰেচিডেণ্ট হৈছে এনেকুৱা দুৰ্ভাগ্যজনক অৱস্থাত অগপই অসমক প্ৰতাৰণা কৰিছে এই অগপ এতিয়া যেতিয়া নিৰ্বাচনত আহিছে আমি এটাই আবেদন জনাইছো আইনৰ বিৰোধিতা কৰিব নোৱাৰা অগপক এটাও ভোট দিয়া উচিত নহয় তেওঁলোকক পৰাজিত কৰাৰ মাজেদি আমি বিজেপিক পৰাজিত কৰিবলৈ বিচাৰিছো বিজেপিক সম্বল কৰি পেলাই অগপই নিৰ্বাচন খেলিছে অগপৰ একো নাই আমি জানো কিন্তু এতিয়া মই সকলো গণতান্ত্ৰিক সচেতন নাগৰিকক আবেদন জনাইছো এই নিৰ্বাচনত সৰ্বভাৰত আজি বিজেপিক পৰাজিত কৰাৰ কাৰণে ঐক্য কৰি উঠিছে 300তকৈ বেছি আসনত বুজাবুজি হৈছে উত্তৰ প্ৰদেশত বুজাবুজি হৈছে বিহাৰত হৈছে ৰাজস্থানত হৈছে মহাৰাষ্ট্ৰত হৈছে তামিলনাডুত হৈছে কৰ্ণাটকত হৈছে তেলেংগানাত হৈছে খাস দিল্লীত হৈছে হাৰিয়ানাত হৈছে ক'ত যাব বিজেপি যোৱাৰ ৰাস্তা বিজেপিত নাই যোৱাবাৰ 39% ভোট পাই জিকিছে 61% বিৰুদ্ধে থকা সত্ত্বেও আমি হাৰিছিলো চৰকাৰ নহল এইবাৰ 61% ভোট আমি এক জায়গাত আনিবলৈ চেষ্টা কৰিছো সেইকাৰণে কংগ্ৰেছকো কৈছো প্ৰাৰ্থী উঠাই লোৱা আজি বৰপেটা লোকসভাত আমি বিজেপি এজিপি পৰাজিত নিশ্চিত কৰিম যদি উঠাই নলয় বৰপেটা লোকসভাৰ সচেতন ভোটাৰক আমি আবেদন জনাইছো বিজেপি অগপক পৰাজিত কৰিব লাগিব আজি অগপই এই ৰাজনৈতিক কথা বতৰাত নাই কান্দা কাটাত আৰম্ভ কৰিছে ক'ত স্বেচ্ছা মৃত্যু হ'ব একজনে হাত কাটি দিম বুলি কয় এনেকুৱা কোনোবা কথাত আজি ৰাইজে গুৰুত্ব দিয়া নাই তেওঁলোকৰ নিজৰ চেহেৰাটো কষ্ট হৈছে মানুহৰ সন্মুখত কোনো ৰাজনৈতিক কথা কোৱাৰ সুযোগ নাই তেওঁলোকৰ সাহস নাই ফাল্টু কথা কিছুমান কৈ কোনোবা কথা কৈ পাৰ কৰিবলৈ বিচাৰিছে মই আমি পট্টসভাত বেছি কথা নকওঁ এতিয়া আমি আন এটা সুখলৈকে যাওঁ আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকে কাশী হাতুৰি তৰাৰ চিহ্নৰ প্ৰতি মানুহক সচেতন কৰক এইবাৰ বৰপেটাৰ যিকোনো মূল্যত বিজেপি অগপক আমি পৰাজিত কৰিমেই আপোনালোকৰ সহযোগ বিচাৰিছো ধন্যবাদ